নমস্কাৰ, মোৰ নাম প্ৰাঞ্জিত গোস্বামী। আজি আপোনাৰ সকলোকে মই এটা সাধু ক'ব ওলাইছো। সাধুটোৰ নাম হৈছে ৰত্নাকৰ কেনেকে বাল্মীকি বনিলে। আৰম্ভ কৰিছো। এটা দস্যু আছিলে, তাৰ নাম আছিল ৰত্নাকৰ। সি এডোৰা হাবিৰ দৰাত লুকাই পেলাই ৰাস্তাটো যদি কোনোবা মানুহ যায়, ৰজা মহাৰাজা যায়, তাক মাৰি পেলাই গা অলংকাৰ বিলাক লৈ লয়। এদিন তাক ঠিক কৰিবলৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজন আহিলে। তাৰপিছত ওচৰৰ মানুহ বিলাকে কৈছে কি আপোনালোক এইপিনে নাযাব, তাত এটা দস্যু আছে, সি মানুহবিলাকক মাৰি পেলাই পইচা পাতি খিনি লৈ লয়। তেতিয়া বিষ্ণুৱে ক'লে কি আমাৰ নিয়োগ দিয়া, আমাৰনো কি আছে, আমাৰ কমণ্ডলু কেইটাহে আছে, একো নহয়। তাৰপিছত গ'ল ৰত্নাকৰে, তহঁতৰ হাতত কি পইচা পাতি অলংকাৰ আছে মোক দে। শিৱই ক'লে আমাৰ হাতততো একো নাই, এই কমণ্ডলু কেইটাহে আছে। তেতিয়া ৰত্নাকৰে ক'লে কি নাই, তহঁতে দে, কিবা আছে, তহঁতে এনেই গৈছ, নহবা মই তোক মাৰিম এতিয়া তহঁতক। তেতিয়া ব্ৰহ্মাই ক'লে কি তুমি যে এনেকে কৈছা, তোমাৰ মা দেউতা ঘৈণী নহবা ল'ৰা ছোৱালী কেইটাই তোমাৰ পাপৰ এইখিনি যে পাপ কৰিছা, সেই পাপ খিনি তোমাৰ পাপৰ ভাগ ল'বনে? তেতিয়া ৰত্নাকৰে ক'লে কিয় ল'ব। তেতিয়া বিষ্ণুৱে ক'লে কি যোৱাচোন তুমি সুধি আহাগৈ। তেতিয়া ৰত্নাকৰে ক'লে কি নাই, মই যদি সুধিব যাওঁ তাত পলাবি, সেইকাৰণে মই নাযাওঁ। তেতিয়া ব্ৰহ্মাই ক'লে কি তুমি এটা কাম কৰা, আমাক ইজনক ইয়াতে বান্ধি পেলাই যোৱা। তেতিয়া ঠিকে ৰত্নাকৰে তিনিজনকে বান্ধিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তিনিজনক বান্ধিলে। তাৰপিছত সি গ'ল ঘৰলৈ। ঘৰত গৈ পেলাই মাকক সুধিলেগৈ, দেউতাকক সুধিলে, দেউতা তুমি মোৰ এই তোমাক যে এনেকুৱা খুৱাই পিনে ৰাখিছো, তোমাৰহঁতে মোৰ পাপৰ ভাগ ল'বানে? দেউতাকে ক'লে নাই, নলওঁ, কাৰণ মই তোক ইমান সৰুৰ পৰা ডাঙৰ কৰিছো, তোক খুৱাই পিনে ৰাখিছো, এতিয়া মই বুঢ়া হলো, তই এতিয়া মোক কেনেকে খোৱা হলো তোৰ কাম, মই তোৰ পাপৰ ভাগ নলওঁ। মাকৰ ওচৰলৈ গ'ল। মাকক সুধিলে কি মা তুমি মোৰ পাপৰ ভাগ ল'বানে? তেতিয়া মাকেও ক'লে কি না, নলওঁ, কাৰণ তোক মই ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিলো, তোক খুৱাইছো, তোক খোজ কঢ়াব শিকিলো, এতিয়া তোৰ কৰ্তব্য, তই আমাক ৰাখিব লাগে, তোৰ কৰ্তব্য হয়, তই ৰাখ, এতিয়া আমি তোৰ পাপৰ ভাগ নলওঁ। তাৰপিছত ঘৈণীয়েকৰ ওচৰলৈ গ'ল। ঘৈণীয়েককো সুধিলে তুমি মোৰ পাপৰ ভাগ ল'বানে? মই তোমাক এই কিছুমান পাপ কাম কৰিছো এইবিলাক আনোতে, পইচা পাতি বিলাক আনোতে। তেতিয়া ঘৈণীয়ে কৈছে নলওঁ, কাৰণ মই তোমাক খুৱাই পিন্ধাই ৰাখিম বুলি কৈ পেলাই তুমি মোক বিয়া কৰাই আনিছা, তুমি খুৱাই পিন্ধাই ৰাখা, মই তোমাক শুশ্ৰূষা কৰাটো মোৰ কৰ্তব্য, সেইটো মই কৰিম। সেইকাৰণে তেতিয়া ৰত্নাকৰে গুচি গ'ল। গৈ পেলাই ল'ৰাটোৰ ওচৰত পালেগৈ। ল'ৰাটোক সুধিলে পাপাইও তই মোৰ পাপৰ ভাগ ল'বিনে? মই তোক এইবিলাক যে খেলা বস্তু আনি দিছো, তই পাপ হৈছে, তই মোক আনি ল'বিনে? ল'ৰাটোৱে ক'লে কি নলওঁ, কাৰণ এতিয়াতো তোমাৰ কৰ্তব্য হয় কি তুমি মোক খুৱাই পিন্ধাই ৰাখা, পিছতকে যেতিয়া মই ডাঙৰ হ'ম তেতিয়া তোমাক মই ৰাখিম, তেনেকে হয় বুলি কৈ পেলাই ৰত্নাকৰ ওলাই আহিলে। ওলাই পেলাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ ওচৰত গ'ল। গৈ পেলাই বিষ্ণুৱে সুধিলে ৰত্নাকৰ তোমাৰহঁতৰ পাপৰ ভাগ কোনোবাই ল'বনে? তেতিয়া ৰত্নাকৰে ক'লে নলয়। তেতিয়া বিষ্ণুৱে ক'লে কি দেখিছা, এতিয়া তুমি ইমান পাপ কাম কৰিছা, এতিয়া তুমি এটা কাম কৰা, সেই ওচৰতে কুণ্ড এটা আছিলে, সেই কুণ্ডটোতে গা ধুই আহাগৈ। গৈ পেলাই সেই কুণ্ডটোত গা ধুই আহিলে। আহি পেলাই ওচৰত আম এজোপা তলত বিষ্ণুৱে বহিব দিলে। তাৰপিছত বিষ্ণুৱে ক'লে কি তুমি এতিয়া এই আম গছজোপা তলতে বহা, হৈ পেলাই শ্ৰীৰাম বুলি মাতা। ৰত্নাকৰে ইমানেই পাপ কৰিছিলে কি তাৰ মুখৰ পৰা শ্ৰীৰাম নহয় মৰা আম ওলাইছিলে।
তেনেকে মাতি থাকিলে মৰা আম কে মাতি গৈছে। বহুত বছৰৰ পিছত এদিন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন সেইপিনে ফালে গ'ল। গৈ পেলাই দেখিলে কি ৰত্নাকৰক লতাবিলাকে পাক মাৰি ধৰিলে। তাৰপিছত যেতিয়া আৰু ৰত্নাকৰৰ মুখৰ পৰা শ্ৰীৰাম শব্দটো ওলালে। তাৰপিছত শিৱই সেই দলতাখিনি কাটি পেলাই এই কুণ্ডটোতে গা ধুই আহিবলৈ দিলে। তেতিয়া আহি পেলাই ক'লে, এতিয়া বিষ্ণুৱে ক'লে ৰত্নাকৰ, এতিয়া তুমি এই গছজোপা তলতে বহি ৰামায়ণখন লিখা। ৰজা দশৰথৰ ত্ৰেতা যুগৰ ৰজা দশৰথৰ ঘৰত এজন শ্ৰীৰাম জন্ম ল'ব। তুমি এতিয়া ৰামায়ণ লিখা, তুমি যেনেকে লিখা তেনেকে সেই ৰামায়ণখন হ'ব। তাৰপিছত ৰত্নাকৰে এই শ্ৰীৰাম ৰামায়ণখন লিখিলে। আৰু বিষ্ণুৱে ক'লে কি তুমি এই ৰামায়ণখন লিখাৰ কাৰণে আজিৰ পৰা তোমাৰ নাম ৰত্নাকৰ গুচি বাল্মীকি হৈ গ'ল। এই কথাটোৰ পৰাই আমি এইটো শিক্ষা পালো কি যিমানে বেয়া মানুহ নহয়, এদিন যদি চেষ্টা কৰে এদিন ভাল মানুহ হ'বই। ধন্যবাদ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কেনেকুৱা পালে কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।